ৰাজ্যিক বিজেপি যি কাৰ্যালয় সেই কাৰ্যালয়ত এটা উখল মাখল পৰিৱেশ সৃষ্টি হৈছে বিভিন্নজন নেতা আহিছে কাৰণ তেওঁলোকৰ জয় নিশ্চিত হৈছে আমি যদি এই মুহূৰ্তত যদি চাওঁ প্ৰায় 90+ যিটো কথা কৈ থকা হৈছিল বিগত সময়ছোৱাত যে বিজেপিয়ে পুনৰবাৰ 90+ আসন লৈ পেলাই চৰকাৰ গঠন কৰিব আৰু সেয়া হ'বলৈ গৈ আছে আৰু এই মুহূৰ্তত আমাৰ সৈতে আছে ৰূপম গোস্বামী ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ আমি তেখেতৰ কথা জানিম যিহেতু আপোনালোকৰ আগৰ পৰাই কৈ আছিল যে এইবাৰ বিজেপিয়ে 90+ আসন লৈ পেলাই জয়লাভ কৰিব সেই দিশত অগ্ৰসৰ হৈছে কি ক'ব নাই চাওক এইটো অৱধাৰিত আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে দেখা পাইছে যে উন্নয়ন কাক কয় অকল উন্নয়নৰ নহয় আপুনি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মৰ কথা কওক বা আপুনি জাতি মাটি ভেটিৰ কথা কওক গতিকে সকলো দিশৰ পৰাই অসমখনক তেওঁ আগুৱাই লৈ গৈছে আৰু সপোন ভাৰতবৰ্ষৰ ভিতৰত 5খন ৰাজ্যৰ ভিতৰত অধিষ্ঠিত কৰা সেই সপোনত অসমৰ জনসাধাৰণৰ আশীৰ্বাদেৰে আমি নিশ্চয় উপনীত হ'ব পাৰিম আৰু মোদী ডাঙৰীয়া যিবিলাক কাম কাজ সমগ্ৰ ভাৰতবৰ্ষত মোদী ডাঙৰীয়া কেন্দ্ৰত আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত এইটো অৱধাৰিত ৰিজাল্ট আপোনাৰ সৈতে পুনৰ কথা পাতিম এই মুহূৰ্তত মই আনন্দ উল্লাসৰ কিছু দৃশ্য দেখাব বিচাৰিছোঁ যিহেতু বিজেপিৰ অফিচত যিহেতু ইতিমধ্যে যি জয় জয়কাৰ পৰিস্থিতি সেই সৃষ্টি হৈছে আৰু তেওঁলোকে এটা নাম প্ৰসংগ আয়োজন কৰিছে এয়া উৎসৱৰ কথা উৎসৱত এনেদৰে নাম প্ৰসংগ বিজয় উৎসৱ আৰম্ভ হৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দেখিছে যে গেৰুৱা বেলুন উৰিছে সেউজীয়া বেলুন উৰিছে আৰু যিসকল সমৰ্থক আছে দলীয় নেতা কৰ্মী আছে তেখেতসকলে সেই ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ভিৰ কৰিছিলে এই মুহূৰ্তত বিজয় উৎসৱ আৰম্ভ হৈ গৈছে তেওঁলোকে দলীয় কৰ্মীসকলে বাৰে বাৰে উচ্চাৰণ কৰিছে যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত এইবাৰ দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ আহিছে ইয়াৰ পৰৱৰ্তী পদক্ষেপ মুখ্যমন্ত্ৰীক আদি কৰি অন্যান্য কি হ'ব সেই প্ৰসংগটো এতিয়া ইতিমধ্যে আলোচনা চলিবলৈ আৰম্ভ হৈছে এনেদৰে আনন্দ উৎসৱ আৰম্ভ হৈছে ৰাজ্যিক বিজেপি কাৰ্যালয়ত সমান্তৰালভাৱে আমি যিসকল নেতা কৰ্মী আছে তেখেতসকলক হয়তো মনৰ কথা জনাৰ চেষ্টা কৰিম যিহেতু তৃতীয়বাৰৰ কাৰণে শাসনলৈ আহিছে বিজেপি আৰু মাত্ৰ কিছুক্ষণ বাকী আছে তৃতীয়বাৰৰ কাৰণে বিজেপিয়ে শাসনলৈ অহাটো প্ৰায় নিশ্চিত হৈ গৈছে কি ক'ব ভাল লাগিছে আজি যিটো আমাৰ মানে ইমান দিনৰ পৰা ভাবি আছিলোঁ বহুত ভাল লাগিছে আৰু এইটো আমি আশাও কৰিছিলোঁ আমাৰ ৰাজ্যখনৰ বহুত উন্নতি হৈছে আহিছে আমি তেওঁলোকক হয়তো কিছু কথা পতাৰ চেষ্টা কৰিম যিহেতু তৃতীয়বাৰ কাৰণে চৰকাৰ হোৱাটো অৱধাৰিত গতিকে বৃহৎ সংখ্যক আসন লৈ এবাৰ চৰকাৰ গঠন হ'ব নিশ্চিতভাৱে যি ধৰণে আমি ভাবিছিলোঁ তাতকৈ অধিক উৎসাহজনক আমি ৰিজাল্ট পাইছোঁ এয়া অসমৰ ৰাইজৰ মৰম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আস্থা বিশ্বাস অসমীয়া ৰাইজৰ নিশ্চিতভাৱে আমি আশা কৰাৰ বাবে ফল পাইছোঁ আৰু অসমৰ ৰাইজক ধন্যবাদ জনাইছোঁ যে তেওঁলোক অসমৰ ৰাইজে সকলোৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা ৰাখিছে বিশ্বাস ৰাখিছে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে আগন্তুক দিনত আমি যোৱা কেইবছৰকৈ আৰু আমি উৎসাহজনকভাৱে কাম কৰি যাবলৈ অসমৰ ৰাইজৰ সেৱা কৰি যাবলৈ আমি সুযোগ পাম আৰু অনুপ্ৰেৰণা পাম প্ৰণৱ লহকৰক ধন্যবাদ জনাইছোঁ ৰাতুল শৰ্মা আছে ৰাতুল শৰ্মাৰ পৰা জানিব পাৰিম
হয়, নিশ্চয়কৈ এক অত্যন্ত আনন্দৰ মুহূৰ্ত আৰু অসমৰ ৰাইজক আমি ধন্যবাদ দিব বিচাৰিম এইকাৰণে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ চুকে কোণে প্ৰতিটো চুবুৰীক একেলগে যি আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰি অসমখনক ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ মাজত যি অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা, তেখেতৰ যি অনিৰুদ্ধ যাত্ৰা উন্নয়নৰ সেই যাত্ৰাৰ কাৰণে প্ৰত্যেকগৰাকী অসমৰ ৰাইজে তেখেতক আশীৰ্বাদ দিছে, হিয়া উজাৰি তেখেতক মৰম দিছে, যাৰ ফলশ্ৰুতিত আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ যি LED লগাইছোঁ তাৰ স্ক্ৰীণবোৰ্ডত দেখিবলৈ সক্ষম হৈছোঁ যে আমাৰ প্ৰায় 100ৰ সংখ্যা চুবলৈ সক্ষম হৈছে। আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা অসমৰ সকলো ৰাইজৰ ওচৰত আমি শিৰ নত কৰি তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিশ্চয় নিশ্চয়। ইতিমধ্যে বিজয়ৰ ৰং ৰহস্য আনন্দ আৰম্ভ হৈ গৈছে। বিজয়ৰ ৰং ৰহস্য আৰম্ভ কৰি দিছে। আরে বঢ়িয়া লাগিছে। আমি বিজেপি আমাৰ গোটেইকেইখন আসনে বিচাৰ আহি আছে। আমাৰ বিজেপি আমি আজি বহুত সুখী। আমাৰ বিজেপি চৰকাৰ হৈ আছে, আমাৰ বহুত সুখী। ধন্যবাদ। যিহেতু বিভিন্নজন আছে, আমি তেওঁলোকৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। সকলোৱে ভাবিছিলে যে এইবাৰ বিজেপি পুনৰ চৰকাৰ হ'ব, কিন্তু ইমান বৃহৎ সংখ্যক হ'ব বুলি কিন্তু বিৰোধীয়ে যিমান আত্মবিশ্বাসী আছিল, বিৰোধীয়ে বাৰে বাৰে কৈ আছিল যে এইবাৰ যিধৰণে আশা কৰা হৈছিল সেইধৰণে হয়তো নহ'ব পাৰে। কিন্তু মোৰ লগত দেখা গ'ল যে বিজেপিয়ে যিধৰণে কৈছিল বা মুখ্যমন্ত্ৰীয়ে যিধৰণে কৈছিল, দিলীপ শইকীয়াই যিধৰণে কৈছিল, সেইমতে ফলাফল হ'বলৈ গৈ আছে। আপুনি কি ক'ব ৰাজকুমাৰ শৰ্মা? কি ক'ব যে এই মুহূৰ্তত আপোনালোকে কোৱাৰ দৰে এখন চৰকাৰ হ'বলৈ গঠন হ'বলৈ গৈ আছে? চাওক, আজি আমি যি 1.5 বছৰ কষ্ট কৰিছোঁ আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী যোৱা 5 বছৰ অসমৰ ৰাইজৰ কাৰণে যি কষ্ট কৰিছে, দিন ৰাতি একাকাৰ কৰি, তাৰ আজি ফলাফল অসমৰ ৰাইজে আশীৰ্বাদ দিছে বিজেপি চৰকাৰক, হেমন্ত বিশ্ব শৰ্মা চৰকাৰক আশীৰ্বাদ দিছে আৰু আকৌ এবাৰ আমি হেমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপত পাতিম আৰু দুগুণ তিগুণ ডেভেলপমেণ্ট উন্নতি পিনে অসম আগবাঢ়িব। নিশ্চয় আছিল ৰাজকুমাৰ শৰ্মা। ইতিমধ্যে বিজেপিয়ে তৃতীয়বাৰৰ কাৰণে অসমত চৰকাৰ গঠন কৰিবলৈ গৈ আছে এক বৃহৎ ভোটদান লৈ পেলাই। যিহেতু বিৰোধীয়ে বাৰে বাৰে দাবী কৰি আছিল যে এইবাৰ তেওঁলোকে ৰাজ্যত শাসন কৰিব বা শাসন চলাব, কিন্তু বুৰকত পুনৰ তৃতীয়বাৰৰ কাৰণে বিজেপি চৰকাৰ অহাটো প্ৰায় নিশ্চিত হৈ পৰিল।